মই সুস্থ মানুহ তাক তুমি মোক বেমাৰী বনাই ফেললা চি 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 গতিকে জয় তুমি যিমান সোনকাল পাৰা সিমান সোনকাল সম্পত্তিখিনি ভাগ লৈ বেলেগ হৈ যোৱা তো জয়াইৰে ফোন কৰিছিল আমাৰ ঘৰত বোলে পাৰ্মানেণ্টকে থাকিব আহে মানুহে কি বুলি ক'ব আমাক আজি জয় হেৰালৰ কাৰণে কিয় খং কৰিছিলে আৰু জয়াইৰে ফোন চোন কৰিলে ৰিচিভ নকৰিব কৈ দিছো হ'লে আজিকালি কোনো কাৰো নহয় দেউতা মা মাইকের টাকা যাও কথাটি যাব অলি বুয়ারি মাই ফোন মারছিল দেউতার বেলা গাটো বেয়া একবার খবর লও যা যদি যা সৰু বুয়ারিও ঘৰত নাই অলপ ফল কাৰণে আহি দেউতা ভাতকেইটা বনাই আছে কিবা অলপ বনাই কিনে খাব আপনি আকলাই যাবি না না ডাঙৰ আপো লগত যাব এও নাগলি মাকলাই যাম নেকি এও যাব এ হ'ব দে বুয়ারি তে জাগে অ মানে আকৌ অ মাই আমি যাই আছো দে অ জোৱাই আহিব নেকি লগত যাব দে জয়ৰেও ভালেই হ'ব দে তেওঁৰ লগত মোৰ অলপ কথা পাতিব লগা আছিল দে হ'ব দে মাই আমি ওলাও আর দে সোনকালতে আহ হ'ব দে কোনে আহিবা খুজিছি আহিম বুলি ফোন কৰিছিল হয় নেকি এই জয় হাত খবৰ খাতি নেদাকে কিয় আহিবা আল্লাহ মই মাতছো ৰব জোৱাইৰ লগত কিছুমান কথা আছে আপোনাৰ বেমাৰ বুলি কৈ মাতছো নহলে আৰু বুঢ়ী আহিবাই নেদে নহয় কি মই সুস্থ মানুহ তাক তুমি মোক বেমাৰী বনাই ফেললা চি 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 তোনা মাইৰে জীয়েৰে কি কৰিবা খুজিছা গম নাপাও দৰ হাই হাই বেমাৰী বুলি ক'লেও যেনিবা আচলকে বেমাৰ হ'ব নেকি কিবা ভাল কামৰ কাৰণে যদি কিবা বেমাৰী সজাইছ তে ঠিকেই আছে যদি কিবা তলে তলে তোনা মাইৰে জীয়েৰে কিবা কুটনেতি ভাবি আছ সেইটোহে কিন্তু পিছত বেয়া হ'ব চাবা কিন্তু হুঁচিয়াৰ ও মাই মাই মইনা আইছা দে আহা আহা ভিতৰকে আহা বাহিৰত বহুত গৰম আহা ভিতৰে আহা দা বহাচোন বহা জোৱাই আহোঁতে বাটত একো অসুবিধা হোৱা নাই নাই দক একো অসুবিধা হোৱা নাই এই দেউতাৰ বেমাৰ বুলি গম পাই অলপ তাড়াতাড়ি গুচি আহিলো আমি যাতে মই তই ভিতৰত যা হাত মুখ কেইটা ধুই অলপ ফ্ৰেছ হৈ লগে যা কাপোৰযোৰ সলাই লগে যা তুমি তে মাই এতিয়া কথা পাতা অলপমান মই ওটা ভিতরে দে পিছে মাই দেউতাৰ যে অসুখ হোৱা বুলি কৈছিল এতিয়া অলপ ভাল পাইছি না এইটো অসুখ হৈয়ে থাকে বয়সো হৈছে না পিছে মই তোমাক বেলেগ এটা ইম্পৰ্টেণ্ট কথা কবার কাৰণেহে মাতিছিলো কি ইম্পৰ্টেণ্ট কথা মা ইম্পৰ্টেণ্ট কথা মানে তোমালোকে আৰু কিমান দিন আৰু এনেকে থাকিম বুলি ভাবিছা এনেকে থাকিম মানে আপুনি কি ক'ব বিচাৰিছে মই ভালকে বুজি পোৱা নাই বাপা জয় দেখো কেতিয়া আহিলা দেউতা আহিবৰ 10 মিনিট মানে হ'ল আপোনাৰ কিবা অসুখ বুলি গম পালো সেইকাৰণে আমি লৰালৰিকে আহিলো অসুখ মই দেখো ঠিকেই আছো আপুনি অকমান ভিতৰত যাওকচোন জোৱাই হাতৰ কাৰণে অকনমান চাহৰ ব্যৱস্থা কৰক কথা পতাৰ সময় বহুত আছে যাওক পিছত আচ্ছা জোৱাই আমাৰ কথাটো আধুৱাই হ'ল নহয় মই মানে ক'ব খুজিছিলো কি কিমান দিননো ঘৰখনত সেনেকে খেলি মেলি কেও থাকিবা খুজিছা খেলি মেলি মানে কথাটো মই ভাবছিলো কিন্তু কাকো কোৱাই নাই
কাকো নকলে কেনেকে হব আজি তুমি ঘৰত গৈ কথাটো উলিয়াবা আৰু প্ৰয়োজন হলে আমিতো লগত আছোৱে তুমি একোৱে চিন্তা নকৰিবা তুমি তো বেলা কি কথা পাতি আছ জোৱাইটো আছি বহুদিনৰ মূৰত অলপ ভাল কথা পাতা আপোনাৰ যাৰ মাজত কোনে সোমাব দিছে আপুনি মনে মনে থাককচোন এই মাই আমি আৰু বেছি দেৰি নকৰো মোৰ আৰু এক জেগাত যাব লগা আছে পিছে জোৱাই মই কোৱা কথাটো তুমি কি ভাবিলা ঠিক আছে হ'ব দক মাই ঘৰত যাই মই আজিয়ে কথাটো উলিয়াম ইমান তাড়াতাড়ি কেনো ক'ত যোৱা জয় বহুদিনৰ মূৰত আহিছ ভাতকেইটা খাই যোৱা এই নালগে দক দেউতা মোৰ এক জেগাত যাব লগা ইম্পৰ্টেণ্ট কাম এটা আছে গতিকে পিছত আহিলে কাম দৰকাৰ য তুমি তাড়াতাড়ি অলগেল কাপোৰ খেতি পিন্ধি লগে যাও 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 অ দেউতা আছো দক ভালে আমাৰ মাইনাটো এতেই আছে মাকৰ খবৰ ল'বা আহিম বুলি কৈছি কিন্তু মেইন কথাটো হ'ল তুমি বোলে তাৰ কথা একোৱে নামন মোৰ আপনি মোৰ ঘৰত ৰাণীৰ দৰে আছে এতিয়া তোমাৰ সেই ঘৰখনৰ জাকেটাৰ বালৰ মাজত থকা হাত পাইছে গতিকে জয় তুমি যিমান সোনকাল পাৰা সিমান সোনকাল সম্পত্তিখিনি ভাগ লৈ বেলেগ হৈ যোৱা কিবা প্ৰব্লেম হ'লে মই তোমাৰ লগত সদায় আছো ক'ৰ দা আহিবলে অ আহিলো দে ভাইটি দেউতা আছে নে আছে আছে ঘৰতে আছে কথা পিছত পাতব আগতে ঘৰক লাগি সময় আছে কথা পতা আও দেউতা য তুমি ভিতৰে জগা কানি কাপোৰ খান শুনিলো অ দেউতা অ তই আহি পালি অ পালো দে দেউতা অ বোৱাৰী ক'ত আজি দেউতা তাই ভিতৰে গৈছে অ ঠিকে আছে দে দে মই এটা কথা কওঁ দেউতা মই এনেকে থকাটো নিবিচাৰো গতিকে মাটি বাৰীখিনি ভাগ বাতৰা কৰি মই বেলেগকে খাম অ দাদা তই একদম মোৰ মনৰ কথাটোৱে কৈছা মই সেইটো কথা দেউতাৰ আগত ক'ব বিচাৰিছিলোঁ সেইটোৱে কথাটো আছে ঠিক আছে কালি ৰাতিপুৱা দুয়ো থাকি মই মাটিখিনি ভাগ বতৰা কৰিছোঁ তোমাৰ মাইকৰ কথাটো দেউতাৰ লগত আলোচনা কৰিছিলা না আলোচনা কৰিলো ৰবা সৰু ভাইটিও আহি ক'লাত সদায় কালি ৰাতিপুৱা ভাগ বতৰাখিনি কি কৈছে দেউতাই ভাগ বতৰাখিনি কৰি দিম বুলি কৈছে ৰাতিপুৱা থাকিব দিছে আমাৰ দুয়োকে অ ভগৱান কিবাকে মাইকৰ কথাটো কিবাকে হ'লেও মোৰ মনটো শান্তি পাওঁ মাইক মই জনে উৰবা ভাল খবৰটো দেউতা অ চাহ খালি খালো অ কি গামবুঢ়া মণ্ডলক খবৰ দিছে না কিয়া কামৰ মণ্ডলক কিয়া লাগে কিয় মানে দেউতা কালি দেখোন মাটি বাৰীখিনি ভাগৰ কথা কৈছিল সেইকাৰণে উঠছো দে দুৱৰে ৰাতি টোপনি আছে নে সম্পত্তিত লালাচত দুৱৰে টোপনি আহে নাই ৰাতি তাকে সপন দেখি আছা টোপনি মানে দেউতা কালি কথাটো ক'লি না তই সেইটো কাৰণে সুধিলোঁ দেই যদি কিবা অসুবিধা আছে কালি কৰিলেও হ'ব দে কালি কৰা আজি কৰা একে কথা আজি কৰিলে বেছি ভাল তহঁতে কথাটো শুন এই সম্পত্তিৰ ভাগ দুয়ে পাবি এই সম্পত্তি মই বুকুৰ তেজ পানী কৰি ফেলে গঢ়া মই নাই হিচাপি কাকো নকৰো পাপাকৰ সম্পত্তি গোটাকে পায় কিন্তু মোৰ এটা চৰ্ত আছে 1 বছৰ দুয়ো 30 চলি লৈ বাহিৰত কটাব লাগিব দুয়ো 1 বছৰ বাহিৰত কটে আৰু পিছত মোৰ আগত থিয়া দিবি আৰু দুয়োকে মোৰ সম্পত্তি পাতকে মই দুয়োকে ভগাই দিম হ'ব দে দেউতা মোৰনো কি কথা আছে সৌত্যৰ ঘৰখন আছে তিৰিটোক লৈ যাই মই সৌত্যতে থাকিম মোৰনো কি টেনশ্যন ল'ম শহুৰে মোক কৈ দিছে আগতে কিবা প্ৰব্লেম হ'লি আছে শহুৰে তাতে যে সোমাই থাকিম মই 1 বছৰ কৰি যায় মই গমেই নাপাম ভাল কথা শৰীৰে সিহঁতে যে ইমান ছাপোৰ্ট কৰে 1 বছৰ গিয়া 10 বছৰে থা মোৰ কোনো আপত্তি নাই ৰে কথাটো মই শাহুমাক কওঁৱেই ৰ হেল্ল' শাহুমাই ঘৰত আছে অ আছো দা জোৱাই কোৱা অ শাহুমাই মই ৰাণু এতিয়া আপোনাৰ লগত তাত যাই আছো ৰ'ব কালি দেখোন আহিছিলাহে আজি যে আকৌ আহিব ওলালা মানে শাহুমাই দেউতাই আমাক ঘৰৰ পৰা 1 বছৰৰ কাৰণে উলিয়াই দিছে ৰাণু এতিয়া মই আপোনাৰ লগত তাক যাই আছো দিয়ক
হাও এনকে 1 বছৰ থাকাকে আহিলি মানুহে দেখোন আমাৰ হাঁহিব সমাজে আমাক কি বুলি কব অ জোৱাই ৰবাচোন মোক শহুৰেৰে মাতি আছে মই তোমাক পিছত ফোন কৰি আছো দা হ'ব দা ন ৰাখো দা শুনকচোন শুনক মোৰ কথাটো শুনকচোন ভালকে শুনকচোন দেউতা ভালে আছে আপুনি আছো দা পাপা দেউতা 1 বছৰ কাৰণে ঘৰ পৰা উলিয়াই দিছে মোক আপোনাৰ পৰা যাই আছো এতিয়া মই আজিকে হঠাতে ভাল লাগি পাপা আৰু মানুহে কি বুলি ক'ব পাপা মোৰ এটা ফোন আহি আছে মই পিছত কথা পাতিছো ৰবা শুনকচোন দেউতা শুনকচোন মোৰ কথাটো শুনকচোন বাপ্পা ঐ কলোহে কথাটো এগিলাখানক বহিব দিলে ঘুমবাই বিচাৰে একে মূৰৰ ওপৰত জোৱাইৰে ফোন কৰিছিল আমাৰ ঘৰত বোলে পাৰ্মানেণ্টকে থাকিবা আহে মানুহে কি বুলি কব আমাক আজি কিয় কি হচ্ছ সিদিনাখনে জয়া হতে বৰবৰকে কৈ আছিলা জয়াই আমি তোমাৰ লগত আছো আজি জয়াই যালৰ কাৰণে কিয় খং উঠিলা মই যি কৰো মোৰ কথা তাতে আপোনাৰ কি হয় মাছে ঠিঙি উঠছি আৰু জয়াইৰে ফোন চোন কৰিলে ৰিচিভ নকৰিব কৈ দিছো হলে ওরে ও শুনাছোন কি হল শহুৰেৰ দিনত কথা পাতলি কেতিয়া যাবি দেউতা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তই মাফ কৰি দিবি দেউতা দেউতা তই পাৰা যদি মোকো ক্ষমা কৰি দিবি তহঁতে শুন আজিকালি কোনো কাৰো নহয় কিন্তু ওপৰে দিবই পাৰে কিন্তু সহায় কৰিবা কোনেও নৰে লক্ষ্মণে যদি ৰামক সহায় নকৰিলে হয় তে লংকা জয় হ'ব নোৱাৰিলে হয় সহায় সদায় নিজৰ ভাগো কৰিব লাগিব কাৰণ তেজৰ সম্পৰ্ক আছে গতিকে দুয়ো ভাইয়ে মিলিজুলি থকাতে মই বিচাৰো দেউতা আমি আজি সৌৰভৰ কথাখিনি এইগিলাখান কৰিছিলো গতিকে আজিৰ পৰা আমি দুয়ো ভাই মিলি থাকিম দেউতা মই মনত আজি বহুত লাজ অনুভৱ কৰিছো আমাৰ এয়াও মোৰ মাথাটো চেচ কৰি আছে বোৱাৰী অ বোৱাৰী কোন বোৱাৰী এখন ঘৰত জন্ম আৰু এখন ঘৰত মৃত্যু মই বেছি বুজাব নাযাওঁ ফোনটো সদায় ভাল কামত ব্যৱহাৰ কৰিবি আৰু পাৰা যদি ঘৰখন ভালদৰে ধৰি ৰখাৰ চেষ্টা কৰিবি দেউতা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল আৰু এনেকুৱা ভুল কেতিয়াও নকৰো আমাক মাফ কৰি দিয়ক দেউতা আমাক মাফ কৰি দিয়ক অকমান ভালেই ৰাখো